তিনিচুকীয়া জিলাৰ বিভিন্ন গ্ৰাম্যাঞ্চলসমূহত এতিয়া ব্যাপকভাৱে প্ৰচলিত হ'বলৈ ধৰিছে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। দিনক দিনে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম। সংঘটিত হ'বলৈ ধৰিছে বিভিন্ন অপৰাধজনিত ঘটনা। ফলত অতিষ্ঠ হৈ পৰিছে গ্ৰাম্যাঞ্চলৰ লোকসকল। জিলাখনৰ ফিলবাৰী অঞ্চলৰ বিজুলীবন, পদুমপথাৰ, ভিতৰংদৈ, বাহিৰংদৈ আদি কেইবাখনো গাঁৱৰ ৰাইজ ওলাই আহি ফিলবাৰী আৰক্ষী থানাৰ সন্মুখত ড্ৰাগছৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। শ শ পুৰুষ মহিলা ওলাই আহি ফিলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে। উল্লেখযোগ্য যে দুদিন পূৰ্বে বিজুলীবন নতুন মাইথাং গাঁৱৰ পুৰুষ মহিলাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই দুটাকৈ ড্ৰাগছ বেপাৰীক খেদি খেদি কৰায়ত্ব কৰি পেঙেৰী আৰক্ষী থানাত চমজাই দিছিল। ড্ৰাগছ এগেইনষ্টৰ কমপ্লেইন পাইছোঁ। ডেফিনেটলি আমি ফিলবাৰী পুলিচৰ ড্ৰাগছ এগেইনষ্টত আমি একশ্যন লৈছোঁ আৰু লৈ থাকিব লৈয়ে আছোঁ এতিয়া বৰ্তমান। য়েছ কমপ্লেইন আহিছে, ঠিক আছে, আমি তাক নোট কৰিছোঁ, পইণ্টটো নোট কৰিছোঁ। কালি পৰহি সোনকালে একশ্যন হ'ব তাৰ এগেইনষ্টত আমি এজ পাৰ NDPS এক্ট। আজিৰ বিষয়টোৰ প্ৰধান বিষয়টো হৈছে কালি পৰহি দিনৰ পৰাই বিজুলীবন, আমগুৰি, ভিতৰংদৈ, পদুমপথাৰ গাঁৱৰ ৰাইজে 3জন ড্ৰাগছ বেপাৰীক ধৰিলে। তেওঁলোকে আটাইকেইজনে ছবি দেউৰীৰ নাম লৈছে। তাৰমানে ছবি দেউৰী হৈছে এজন ডিলাৰ, ছাপ্লায়াৰ। গতিকে ফিলবাৰী থানাৰ পৰা 3 কিলোমিটাৰ আঁতৰত থকাৰ পাছতো, সংবাদ মাধ্যমত তেনেধৰণৰ এটা কথা প্ৰকাশ কৰাৰ পাছতো ফিলবাৰী থানাই এতিয়ালৈকে ছবি দেউৰীক ৰক্ষণাবেক্ষণে দি আছে বুলি আমি গম পাইছোঁ বিশেষ সূত্ৰে, কিন্তু তেওঁক আটক কৰা নাই। গতিকে প্ৰশাসনৰ ওপৰত ৰাইজৰ আস্থা একেবাৰে নাইকিয়া হৈ পৰিছে। গতিকে ৰাইজে খঙত যি 2-3জনক ধৰি দিছিলে আটাইকেইজনকে আৰক্ষীয়ে এৰি দিছে। কিয় এৰি দিছে সকলোৱে বুজিছে, মই বহলকৈ নকলেও হ'ব। গতিকে প্ৰশাসনৰ ওপৰত ৰাইজৰ আস্থা নাইকিয়া হৈছে। গতিকে আমি ৰাইজে নিয়মমতে আইন হাতত তুলি ল'ব নালাগে, কিন্তু প্ৰশাসনে যেতিয়া একশ্যন নলয় তেতিয়াহ'লে ৰাইজে আইন হাতত তুলি ল'বলৈ উগ্ৰমূৰ্তি ধাৰণ কৰি আছে। আমি নিজ চকুৰে এই কথা দেখিবলৈ পাইছোঁ। এই গোটেই পৰিস্থিতিৰ অন্তত আৰক্ষী প্ৰশাসন জড়িত আছে। তেওঁলোকে বিচাৰিছিল যে থানালৈকে আহি ইয়াৰ যিজন দায়িত্বত থকা OC তেওঁক অকণমান বেয়াকৈ কওক বুলি নিজেই বিচাৰি আছিলে। কাৰণ আজি 3-4 দিন ধৰি ইয়াৰ স্থানীয় ৰাইজে ড্ৰাগছৰ এগেইনষ্টত জেহাদ ঘোষণা কৰি ঘৰে ঘৰে ড্ৰাগছ বেপাৰীবিলাকক উৎসাহ কৰিবলৈ গৈছে। আৰু এই কথা বতৰাবিলাকক পুলিচ প্ৰশাসনৰ অকণমানো কাণসাৰ নাই। নামবিলাক মাৰ্কেটত আহি আছে, আপোনালোকৰ প্ৰতিটো চেনেল পৰ্টেলবিলাকত বাজি আছে যে এই অঞ্চলত কোন কেনেকৈ ডাঙৰ ডাঙৰ ড্ৰাগছ বেপাৰী আছে। এই কথা বতৰাবিলাক ড্ৰাগছ যিবিলাক বিক্ৰেতা আছে তেওঁলোকে চাব বিক্ৰেতাবিলাকে ডাঙৰ বিক্ৰেতাবিলাকৰ নাম লৈছে। তাৰপিছতো তেওঁলোকৰ ওপৰত কোনো ধৰণৰ একশ্যন নাই। আৰু আজি যেতিয়া সেই ডাঙৰ ডাঙৰ বেপাৰীবিলাকৰ ওচৰত গৈছে ৰাইজে, আৰু তেতিয়া সেই মানুহবিলাক ঘৰত পোৱা নাই, মানুহ ক্ষোভিত হৈছে। ক্ষোভিত হৈ পুলিচ প্ৰশাসনৰ ওচৰত ক'বলৈ আহিছে। ইয়াতে পুলিচ প্ৰশাসনক কেনেধৰণে কথা শুনাইছে এই কথা বতৰাবিলাক আপোনালোকে নিশ্চয়কৈ ৰেকৰ্ডত ৰাখিছে। এই কথা বতৰাবিলাক ৰাইজে জানক যে কেনেকুৱা ধৰণৰ কথা বতৰাবিলাক শুনিবলগীয়া হয়। এতিয়া কথাটো হৈছে কালিলৈকে আমি ইয়াতে যিকেইজন ড্ৰাগছ বেপাৰীৰ নাম ওলাইছে তেওঁলোকে যাম বুলি কৈছে। তেওঁলোকৰ পবিত্ৰ ভৰিযোৰা, পুলিচ প্ৰশাসনৰ পবিত্ৰ ভৰিযোৰা ঘৰে ঘৰে পেলামগৈ বুলি কৈছে। এতিয়া যদি নেপেলায় এই ৰাইজৰ আকৌ ৰুখৰ বলি হ'বলৈ সাজু হ'ব লাগিব। কাৰণ তেওঁলোকে জানে যে এই অঞ্চলটোৰ ৰাইজ সঁচাকৈ সংগ্ৰামী, কৰোঁ বুলি ক'লে কৰে, কথা দি কথা ৰাখিব পাৰে। এই কথাবোৰৰ মন কাণ দিব লাগিব। ইয়াৰ আগতেও যিজন আজি টঙনা থানাত যে লকাপত এজন ঢুকাই পিনি যে ছাছপেণ্ড হৈছে খগেন বৰা, ইয়াতে ড্ৰাগছৰ বিৰুদ্ধে আন্দোলনৰ পিছতেতো তেওঁ ইয়াৰ পৰা খেদা খাইছিলে, হয়নে নাই? তো এই OC-জনো সেই ধৰণৰ এক গণতান্ত্ৰিক একদম পৰিকল্পিত আন্দোলনৰ ৰূপ লৈ খেদা খাব বিচাৰিছে নেকি এই অঞ্চলৰ পৰা? এই কথাটো তেওঁ স্পষ্ট হ'ব লাগে। আৰু ড্ৰাগছ বেপাৰীৰ পৰা তেওঁলোকে এই থানা চলাবৰ কাৰণে যদি খুচুৰা পইচা বিচাৰি যায় এই কামটো বন্ধ কৰি দিয়ক। আপোনালোকে ড্ৰাগছৰ বিনিময়ত লাগিলে শিল বালিৰ পৰা টকা খাইছে, আমাক ক'ব লগা নাইতো। আপোনালোকে কোনোবা প্ৰেমলালৰ পৰা বালি বেপাৰীৰ পৰা পইচা খাইছে, আমাক ক'ব লগা আছে নেকি? ড্ৰাগছ বেপাৰীৰ পৰা আপোনালোকে পইচা নাখাব। আপোনালোকে কাঠৰ বেপাৰীৰ পৰা পইচা খাইছে, আপোনালোকে খাওক। গৰু বেপাৰীৰ পৰা, গৰু চুৰি কাণ্ডৰ পৰা পইচা খাইছে, আপোনালোকে খাওক। সেইবিলাকক লৈ ৰাইজ কোনো ধৰণৰ তেওঁলোকক ক'বলৈ অহা নাই। কিন্তু ড্ৰাগছৰ বেপাৰীৰ পৰা, নিচাজাতীয় সামগ্ৰী বিক্ৰেতাৰ পৰা তেওঁলোকে পইচা খাব, তেওঁলোকক সুদাই এৰা নহ'ব। এই কথা বতৰাবিলাক ফিলবাৰী ৰাইজে আজি ক'বলৈ আহিছে। বিজুলীবন, ভিতৰংদৈ, বাহিৰংদৈ, পদুমপথাৰ এই অঞ্চলৰ ৰাইজ আজি সজাগ হৈ ওলাই আহিছে। আৰু এই কথা বতৰাবিলাক তেওঁলোকে যদি নুশুনে আহিব লগা দিনত ইয়াতকৈ ভয়ংকৰ ৰূপত গুজৰণি হৈ ৰাইজ ওলাই আহিব। এই কথাটো ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন, NE4 24।
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969